নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 26 ছেপ্টেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ ফেষ্টিভেল মঞ্চ বাসগৃহ সিল কৰি উদ্ধাৰ কৰা হৈছে লাখে লাখে টকা এই মুহূৰ্ত এটা ব্ৰেকিং নিউজ জনাই আছো সিল কৰি দিয়া হ'ল শ্যামকানু মহন্তৰ বাসগৃহ আৰক্ষীৰ অনুমতি অবিহনে এতিয়াৰ পৰা সোমাব নোৱাৰিব বাসগৃহত শ্যামকানু বাসগৃহৰ পৰা জব্দ হৈছে বহু সামগ্ৰী তাৰে ভিতৰত জব্দ কৰা হৈছে ল্যাপটপ হাৰ্ড ডিস্ক মোবাইল ফোন লগতে নথিপত্ৰ 6 ঘণ্টা ধৰি এসআইটি দলে চলাইছিল অভিযান সামগ্ৰী লগতে বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে ফেষ্টিভেল মঞ্চ ঘৰত ওলাইছে বান্দিলে টকা এসআইটিৰ অভিযানত উদ্ধাৰ হৈ এই ধন ৰাখি বৰ্তমানলৈকে জানিব পৰা হোৱা নাই উদ্ধাৰ কৰা ধনৰ পৰিমাণ আজিয়ে গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত টকাৰ পাহাৰ দেখি হতবাক হৈছে আৰক্ষীৰ দল জুবিন গাৰ্গক ব্যৱহাৰ কৰি শ্যামকানুৱে লুটিছিল বৃহৎ ধন আন এটা খবৰ শ্যামকানু মহন্ত লগতে সিল কৰা হ'ল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ফ্লেট শ জুবিন অনুৰাগীৰ প্ৰতিবাদৰ পাছতে সিল কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা ফ্লেট সিদ্ধাৰ্থ শৰ্মা বাসগৃহ বাহিৰত আৰক্ষীৰ টহল যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এসআইটি অভিযানৰ মাজতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি দিবলৈছো আন এটা খবৰ সিদ্ধাৰ্থ বাসগৃহ সন্মুখত আৰক্ষী লাঠিচালনা হাজাৰ হাজাৰ অনুৰাগীৰ প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছে অনুৰাগীৰ ওপৰত এসআইটি বাহনৰ ওপৰত খিলগুটি নিক্ষেপ কৰিছে প্ৰতিবাদকাৰীয়ে আহত হৈছে জুবিন অনুৰাগী লগতে কেইবাজনো আৰক্ষী বিষয়া ইয়াৰ পাছৰ খবৰটো হৈছে সিদ্ধাৰ্থক গ্ৰেপ্তাৰৰ পূৰ্বে ঘৰ ঘেৰাও কৰিছে শ লোকে সিদ্ধাৰ্থক ৰাইজক গতাই দিয়াৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সিদ্ধাৰ্থ শৰ্মা ঘৰৰ বাহিৰত শ লোকৰ ভিৰ প্ৰৱেশদ্বাৰ ভাঙি ভিতৰত প্ৰৱেশৰ চেষ্টা কৰিছে জুবিন গাৰ্গৰ অনুৰাগীয়ে উপস্থিত হৈছে বিলাসিক সেনা ফ্লেটৰ তৃতীয় মহলাত সিদ্ধাৰ্থ আত্মগোপনৰ খবৰ পোৱাৰ পাছতেই এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সিদ্ধাৰ্থক ৰাইজক গতাই দিয়াৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ অনুৰাগীয়ে উত্তেজিত হৈ পৰিছে জুবিন গাৰ্গ অনুৰাগী সিআইডিয়ে সিদ্ধাৰ্থ ঘৰত চলাই আছে অভিযানৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মানপাৰা হিলভিউ ফ্লেটৰ ভিতৰতে প্ৰৱেশৰ চেষ্টা অনুৰাগীৰ দিবলৈছো আন এটা খবৰ ভিক্টৰ দাস অজয় ফুকনক আটক কৰিছে আৰক্ষীয়ে সিদ্ধাৰ্থ ঘৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আটক হৈছে ভিক্টৰ দাস অজয় ফুকন কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক কৰা হৈছে দুয়োজনক দিবলৈছো আন এটা খবৰ টিআৰপি আশত মুখ দোষী সজোৱা হৈছে জুবিন গাৰ্গৰ মৃত্যুক লৈ এনেদৰে প্ৰথমবাৰৰ বাবে মুখ খুলিছে শ্যামকানু মহন্তই আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিল এই মন্তব্য কৰিছে শ্যামকানু মহন্তই লগতে তেওঁ কৈছে ৰাইজে আহিলে মাৰিম বুলি ধমক দিয়াত যাবলৈ সাহস হোৱা নাই টিআৰপিৰ আশাত আমাক দোষী সজোৱা হৈছে জুবিনে ব্ৰেণ্ড এম্বেছাডৰ হিচাপে আমাক গাইড কৰিছিল ছিংগাপুৰলৈ নিজেই যাম বুলি কৈছিল জুবিন গাৰ্গে জুবিন গাৰ্গক আমি মতাটো পাপ হ'ব নোৱাৰে উত্তৰ পূবৰ ডাঙৰ শিল্পী হিচাপে আমি তেওঁক মাতিবই লাগিব অসুস্থ দেহাৰে জুবিনক আনিছোঁ বুলি অপপ্ৰচাৰ চলিছে ছিংগাপুৰৰ পঞ্চতাৰকা পেন পেচিফিক হোটেলত আছিল জুবিন গাৰ্গ 19 তাৰিখে 3:30 জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাইছিলোঁ জুবিনৰ মৃত্যুৰ পাছতেই সেইদিনে অনুষ্ঠান বাতিল কৰিছিলোঁ আমি অৱশেষত জুবিন গাৰ্গৰ মৃত্যুক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে শ্যামকানু মহন্তই প্ৰাণৰ ভয়ত গুৱাহাটীলৈ অহা নাই বুলি মন্তব্য কৰিছে শ্যামকানুৱে দিবলৈছো আন এটা খবৰ জুবিনদাৰ সৈতে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ সৈতে কোনো তথ্য থাকিলে শীঘ্ৰে প্ৰদান কৰক ইয়াক লৈ সিআইডিয়ে মুকলি কৰিছে এটা ইমেইল অসমবাসীৰ হাতথ্ৰব জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিনদাৰ সৈতে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ সৈতে কোনো তথ্য থাকিলে শীঘ্ৰে প্ৰদান কৰক সিআইডিয়ে মুকলি কৰিছে ইমেইলটো হৈছে digpcid@assampolice.gov.in যিকোনো বিশ্বাসযোগ্য তথ্য দাখিল কৰিব পাৰিব আপুনিও দিবলৈছো আন এটা খবৰ শ্যামকানু মহন্তৰ বাবে জুবিন আছিল কেৱল পণ্য শ্যামকানু মহন্তৰ ভতিজী সিজনীয়ে কৰিছে বিস্ফোৰক ফেচবুক পোষ্ট শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবী সমগ্ৰ অসমত প্ৰতিবাদ চলি থকাৰ মাজতেই শ্যামকানু মহন্তৰ ভতিজী তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত জীয়ৰী সিজনী ভাস্কৰ মহন্তৰ এটা ফেচবুক পোষ্টে জোকাৰিছে সমগ্ৰ ৰাজ্য দীঘলীয়া ফেচবুক পোষ্টটোৰ এঠাইত সিজনী ভাস্কৰ মহন্তই লিখিছে বহু বছৰৰ আগৰ কথা এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয় আলোচনা হৈ আছিল এজনে ক'লে জুবিনে নিজৰ স্বাস্থ্য যত্ন নলয় কিয় যে ইমান মদ খায় ফেষ্টিভেল মহন্তৰ উত্তৰত মই প্ৰত্যক্ষদৰ্শী আছিলোঁ
তেওঁ কৈছিল, বাদ দিয়া মোৰ কি আহে যায়, জুবিন মোৰ কাৰণে এটা মাত্ৰ কমডিটি অৰ্থাৎ পণ্য সামগ্ৰী। সেই একেটা মানুহ আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয়, জুবিন তেওঁৰ ৰাজা, জুবিন তেওঁৰ আত্মা। দিব লৈছোঁ আন এটা খবৰ। অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণ লাভ কৰি APS হৈছিল সন্দীপন গাৰ্গ। সন্দীপন গাৰ্গক তদন্তৰ দাবী জনাইছে অজাপৰ নেতা উদ্দীপজ্যোতি গগৈয়ে। কেনেকৈ EWS অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী সংৰক্ষণ লাভ কৰি আৰক্ষীৰ উচ্চ পদত চাকৰি পাইছিল সন্দীপন গাৰ্গে, ইয়াৰ তদন্ত হ'ব লাগে বুলি দাবী কৰিছে অসম জাতীয় পৰিষদৰ নেতা উদ্দীপজ্যোতি গগৈয়ে। উদ্দীপজ্যোতি গগৈয়ে দাবী, যিহেতু সন্দীপনৰ পিতৃ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এক প্ৰতিষ্ঠানৰ পৰা দৰমহা পাইছিল, সেয়েহে ইয়াৰ তদন্ত হোৱাটো উচিত। উল্লেখযোগ্য যে বৰ্তমান বকুসম জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ। প্ৰাপ্ত তথ্য অনুসৰি জুবিন গাৰ্গৰ সৈতে জাহাজত খাগলৈ যোৱা দলটোৰো সদস্য আছিল অসম আৰক্ষীৰ উপদস্থ বিষয়া সন্দীপন গাৰ্গ। স্মৰ্তব্য যে 2020-21 বৰ্ষ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত অসম আৰক্ষী সেৱাত 60 সংখ্যক স্থান লাভ কৰা সন্দীপনৰ ঘৰ ডিব্ৰুগড় জিলাৰ নামৰূপত। জানিব পৰা মতে সন্দীপনৰ পিতৃ বিজুমোহন বৰঠাকুৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডত কৰ্মৰত আছিল। সন্দীপনে অৰুণাচল প্ৰদেশস্থিত উত্তৰ পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ শিক্ষা সাং কৰিছিল। দিব লৈছোঁ আন এটা খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে দেৱব্ৰত শইকীয়াই। জনতাৰ হিয়াৰ মথু জুবিন গাৰ্গৰ মৃত্যুৰ CBI তদন্ত বিচাৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰিলে অসম বিধানসভা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত তদন্তৰ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ছিংগাপুৰত 19 ছেপ্টেম্বৰত মৃত্যুৰ কথা উল্লেখ কৰি তেওঁ জুবিন কেৱল এগৰাকী গায়কেই নাছিল, বৰঞ্চ বিপ্লৱী কণ্ঠ আছিল বুলিও উল্লেখ কৰে। 2017 চনৰ পৰা শিল্পী, 2019 পৰা কা আন্দোলনক লৈ চৰকাৰৰ বিৰুদ্ধে তেওঁ শিল্পী সমাজ, ASU, AJYCPৰ আদিৰ সৈতে মিলি প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰি এই কথাও কয়, জুবিনে কিদৰে ৰাজনীতিৰ বিৰুদ্ধে গৈ পলিটিক্স নকৰিবা বন্ধুৰ দৰে গীত ৰচনা কৰিছিল। তাৰোপৰি ৰাজ্য চৰকাৰৰ প্ৰকৃতি ধ্বংসৰ বাবে জুবিনে সমালোচনা কৰি অহাৰ কথাও উল্লেখ কৰিছে উক্ত পত্ৰত। তেওঁ কয়, যদিও অসম চৰকাৰে তেওঁৰ মৃত্যুৰ তদন্ত দায়িত্ব CIDৰ হাতত অৰ্পণ কৰিছে, SIT গঠন কৰিছে, তথাপিও যিহেতু জুবিনৰ মৃত্যু ছিংগাপুৰত হৈছে, সেয়া ৰাজ্য চৰকাৰৰ তদন্ত ব্যৱস্থাই যথাযথভাৱে তদন্ত ব্যৱস্থা আগবঢ়াব নোৱাৰিব। ৰাজ্যৰ আৰক্ষীৰ নিজস্ব অধিকাৰো সীমিত। তেওঁ CIDৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰি কয়, ছিংগাপুৰত থকা ঘটনাৰ সাক্ষীসকলক স্বাধীনভাৱে প্ৰশ্ন কৰিব নোৱাৰিব। ছিংগাপুৰ চৰকাৰৰ অধীনত থকা চিকিৎসা, নথিপত্ৰ আৰু প্ৰমাণো সংগ্ৰহ কৰিব নোৱাৰি। ভাৰতীয় আইনী প্ৰক্ৰিয়া বিদেশত প্ৰয়োগ কৰিব নোৱাৰে। সেয়েহে এই তদন্ত সম্পূৰ্ণৰূপে কূটনৈতিক মাধ্যমত নিৰ্ভৰশীল। এয়া ৰাজ্য চৰকাৰৰ ক্ষমতাৰ সীমাৰ বাহিৰত। তেওঁ জুবিনৰ অংশ ল'বলৈ কোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই বহু পৰস্পৰ বিৰোধী মন্তব্য কৰাৰ কথা উল্লেখ কৰিছে। ছিংগাপুৰত তেওঁ কি পৰিস্থিতিত মৃত্যু হ'ল তাৰ সঠিক তদন্তৰ বাবে এজন বা দুজন অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ওপৰত তদন্তৰ নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণৰ দায়িত্ব অৰ্পণ কৰি তদন্তৰ দায়িত্ব CBIৰ ওপৰত ন্যস্ত কৰাৰ পোষকতা কৰিছে।